নমস্কাৰ বিশ্বনাথ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন 4 কোটি টকা আবণ্টন সাপেক্ষে কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী নৱ কুমাৰ দলে মঙ্গলবাৰ বিশ্বনাথ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱনটি 4 কোটি টকাৰ আবণ্টন আধাৰশিলা স্থাপন কৰা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে হস্তান্তক বস্ত্ৰ আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্ত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি চতিয়া বিধায়ক পদ্ম হাজৰিকাৰ লগতে বিজেপিৰ শীৰ্ষ নেতাসকল উক্ত কাৰ্যসূচীত উপস্থিত থকা বুলি জানিব পৰা গৈছে আপোনালোকে সকলোৱে জানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখন 2011 চনৰ অৰ্থ সামাজিক লোকপিয়লৰ ভিত্তিত ৰূপায়িত কৰি থকা হৈছে আমি যেতিয়া এই আঁচনিখন 2017 চনত শুভ উদ্বোধন কৰিবলৈ লৈছিল তেতিয়া আমি লক্ষ্য কৰিছিলো যে কি প্ৰায় 2011 চনৰ অৰ্থ সামাজিক লোকপিয়লৰ বাদ পৰি যোৱাৰ বাহিৰেও যিখনিত আমি তালিকা বিশেষকৈ ভাৰত চৰকাৰে দুটা কেটেগৰীত এই ঘৰটো চিনাক্তকৰণ কৰিছিলে পকা ঘৰ আৰু কেঁচা ঘৰ এইটো যিসমূহ ঘৰ অত্যন্ত আমাৰ দুখীয়া পৰিয়ালৰ ঘৰসমূহ যত খেৰ আৰু এডবেষ্টাৰ মানে আমাৰ সিমেন্টৰ দ্বাৰা নিৰ্মিত ঘৰসমূহ ভাৰত চৰকাৰে কেঁচা ঘৰ হিচাপে চিহ্নিত কৰিছিল আৰু পকা ঘৰটোৰ ক্ষেত্ৰত যিসমূহ ঘৰ যদি আমি তৰ্জা বেৰাৰে বা বাহেৰে নিৰ্মাণ কৰি হলেও ওপৰত যদি টিন যদি লগোৱা আছে এই ঘৰসমূহক পক্কা ঘৰ হিচাপে ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰিছিল যেতিয়া আমি 2011 চনত দেখিছিলো অসমত বিভিন্ন আমাৰ গাঁৱে ভূঞে বিভিন্ন সময়ত অসম চৰকাৰৰ ফালৰ পৰা যিসমূহ আমি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তিন পাত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলো এই তিন পাত দিয়া ঘৰসমূহ বা তিন পাত সংলগ্ন ঘৰসমূহক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আঁচনিৰ অধীনত পকা ঘৰৰ তালিকাত সন্নিবিষ্ট কৰি প্ৰায় আমাৰ 12 লাখতকৈ অধিক হিতাধিকাৰীক আমাৰ বাদ পৰি গৈছিল তেতিয়া আমি আঁচনিখন ৰূপায়ণ কৰাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত গৈ আমি দুটা বিষয়ৰ ওপৰত আমি অৱগত কৰিছিলো এটা হ'ল 2011 চনৰ যিখিনি লোকপিয়ল এই লোকপিয়লত গাঁও অঞ্চলত আনন্দিত হৈছো আপোনালোক বিশ্বনাথক খবৰটো জনাই ষ্টুডিঅ' মুজব বিদায় লৈছো চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাজবাবে ধন্যবাদ